যে আমি সন্তানক ডাঙৰ মানুহ হোৱাৰ সপোন দেখুওৱাতকৈ আমি শৈশৱৰ পৰাই আমি সিহঁতক সপোন দেখুৱাব লাগে আচলতে ভাল মানুহ হোৱাৰ। এজন ভাল মানুহ এনেও ডাঙৰ মানুহ হ'ব, কিন্তু আমাৰ সমাজখনৰ তথাকথিত সেই ডাঙৰ মানুহবিলাক ভাল মানুহ কিন্তু নহবও পাৰে। আজি কোনোবা ডক্টৰ, আজি কোনোবা ইঞ্জিনিয়াৰ, আজি কোনোবা প্ৰফেচৰ হ'ব পাৰে, কিন্তু তেওঁলোক যদি সঁচা অৰ্থত প্ৰকৃততে মানুহে ভাল পোৱা মানুহ নহয়, তেতিয়া কষ্ট কৰি এই বিদ্যালয়খনত কোনোবা এজন দৰিদ্ৰ পীড়িত অভিভাৱকে যেতিয়া নিজৰ সন্তানক পঢ়ুৱাই ৰুকি ৰুকি কষ্ট শ্ৰম ত্যাগ কৰি যেতিয়া চিকিৎসক হিচাপে তেওঁক প্ৰতিষ্ঠা কৰাইছে, সেই ল'ৰাজনে যদি পিছত সেই নিজৰ দৰিদ্ৰ পীড়িত ঘৰখন গাঁওখন চিনি নাপায়, বা সেই গাঁওখনৰ যদি আন একাংশ দৰিদ্ৰই তেওঁ যেতিয়া চিকিৎসা সেৱা লাভ কৰিবৰ কাৰণে নিজৰ হাঁহ কুকুৰা ছাগলী গৰু সকলো মাটি ভেটি বিক্ৰী কৰিবলগীয়া যদি পৰ্যায় এটালৈ গুচি যায়, তেওঁ কোনোবা নাৰ্ছিং হোম খুলি ডাঙৰ চিকিৎসালয় খুলি তেওঁ ডাঙৰ ডাক্তৰ ঠিকেই হ'ব, মই ভাবো তেওঁ কিন্তু ভাল ডাক্তৰ নহ'ব, তেওঁ ভাল মানুহ নহ'ব, যদিহে সেই দুখীয়া মানুহজনৰ তেওঁ সেই কষ্ট শ্ৰম বুজি নাপায়। আমাক তেনেকুৱা ডক্তৰ নালাগে, আমাক তেনেকুৱা ইঞ্জিনিয়াৰ নালাগে, আমাক লাগে সঁচা হৃদয়ৰ প্ৰকৃত একোজন পূৰ্ণাংগ মানুহ। হাত ভৰি চকু কাণ নাক থাকিলে মানুহ নহয়। মানুহ হ'বৰ কাৰণে আমাক যিখিনি গুণৰ দৰকাৰ, পূৰ্ণাংগ মানুহ, সেই পূৰ্ণাংগ মানুহ হোৱাৰ যিটো গুণ আমাৰ শৈশৱৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ গাত আমি সেইখিনি দিব পাৰিব লাগে। যে আমি সন্তানক ডাঙৰ মানুহ হোৱাৰ সপোন দেখুওৱাতকৈ আমি শৈশৱৰ পৰাই আমি সিহঁতক সপোন দেখুৱাব লাগে আচলতে ভাল মানুহ হোৱাৰ। এজন ভাল মানুহ এনেও ডাঙৰ মানুহ হ'ব, কিন্তু আমাৰ সমাজখনৰ তথাকথিত সেই ডাঙৰ মানুহবিলাক ভাল মানুহ কিন্তু নহবও পাৰে। আজি কোনোবা ডক্টৰ, আজি কোনোবা ইঞ্জিনিয়াৰ, আজি কোনোবা প্ৰফেচৰ হ'ব পাৰে,